শান্তি। হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো কুশলে আছে। আপোনালোক সকলোকে মই মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনালোঁ। আৰু আজি যিহেতু বৃহস্পতিবাৰ, মই বাণীপুৰ গীতা পাঠশালালৈ আহিছিলোঁ। মই গীতা পাঠশালাখন বনাই আছে তাৰো অকণমান আপোনালোকক দেখাই দিম। লগতে অকণমান মুৰুলি, সম্পূৰ্ণ মুৰুলি নহয়, শুনিব সকলোৱে, নিশ্চয় ভাল পাব ভিডিঅ'টো চাই। আৰু সকলোৱে চাব, আশীৰ্বাদ কৰিব আপোনালোকে। লগতে মোৰ এই অকণমানি চেনেলটো আপোনালোক সকলোৱে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। লগতে লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব। আৰু এইফালে আমাৰ গীতা পাঠশালাখন বনাই থকা হৈছে, অকণমান দেখাই দিছোঁ। বনাই আছে, খুব ধুনীয়াকৈ বনাইছে। এইকেইজন বনাই থকা কেইজন ল'ৰাকেইজন দেখাই দিছোঁ অকণমান। এইয়া এইবিলাক এইটো হেৰি পানী ফিল্টাৰ নিচিনা বেচিন, খুব ধুনীয়াকৈ এইবিলাক একদম চিষ্টেমেটিককৈ বনাব। গিজাৰ এয়া এইকেইটা আমাৰ মাতাগৰাকী এয়া কামত লাগি আছে, একদম মিস্ত্ৰীৰ লগত বিজি। এয়া দেখাই দিছোঁ অকণমান, এইবোৰ কাম কৰাই আছে মিস্ত্ৰী। এয়া মানে আমাৰ ডাঙৰ দিদি আহিব, যে বিক্ৰীয়ে ডাঙৰ দিদি যি সেইফালে বনাব ন। দেখাই দিওঁ ক'ত ক'ত কি বনাব ন, দেখাই দিছোঁ। ধুনীয়া হৈছে পাঠশালাখন, এতিয়া খুব সুন্দৰ। এই পাকঘৰটো আগতে দেখাই লওঁ হওক, কিটচেনটো। এইটো কিটচেন হ'ব ন, খুব ধুনীয়াকৈ বনাবলৈ লৈছে। এইটো পাকঘৰ বেচিন হ'ব ইয়াতে ন, খুব ধুনীয়া হৈছে। এইখন চাইনবোৰ্ড আছিলে ন, লগাই দিব পাছত। খুব ধুনীয়া হৈছে, এইখন স্লেব দি দিছে, 2খন 3খন ইয়াতে। ইয়াতে এটা বহিব, বেচিন মুখ ধোৱা ইয়াতে এটা ৰুম হ'ব ন। এইখিনিতে এটা ৰুম হ'ব, বনাই আছে, এইবোৰ কমপ্লিট হোৱাগৈ নাই। আৰু এইফালে খুব ধুনীয়াকৈ বাথৰুম বনাইছে, ইয়াত এটা বেচিন দিব। আৰু এইবোৰ খুব ধুনীয়া ব্যৱস্থা কৰি দিছে। এফালে চাৱাৰ টাৱাৰ চব, গিজাৰ, গৰম পানীয়, মানে সকলোখিনি খুব ধুনীয়াকৈ বনাইছে। খুব ধুনীয়াকৈ বাবাৰ ঘৰখন বনাইছে পেহীয়ে, আমাৰ মাতাগৰাকীয়ে। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, সকলোৱে আশীৰ্বাদ কৰিব। বাবাৰ ঘৰখন যেন খুব ধুনীয়াকৈ হয়, সকলোৱে আহিব ইয়ালৈ। যিহেতু ইয়াতে আহি কিয় আহে সকলোৱে জানে চাগে, ৰাজয়োগ মেডিটেশ্যন, গীতাৰ জ্ঞান দিয়া হয়। সকলো ধৰ্মৰ লোক আহিব পাৰে ইয়ালৈ, আহিব আপোনালোকে, সকলো আহিব ইয়ালৈ। আৰু এইফালে বাহিৰতো বেচিন, অতিথিবৃন্দৰ কাৰণেও আকৌ এয়া এইফালে ইয়াতে বেচিন বহাব। ধুনীয়া হৈছে, খুব ধুনীয়া হৈছে। এতিয়া দুটা থাকিব ন, ধুনীয়া। আৰু এইফালে প্ৰাকৃতিক পৰিৱেশ অকণমান দেখাই দিছোঁ, কিমান ধুনীয়া বাগানখনেৰে সৈতে। ইয়াতো পানীৰ টেপ থাকিব ন। ভাল হৈছে, ধুনীয়া হৈছে দেই, ভাল লাগিলে আজি। কেইবাদিনো অহা নাছিলোঁ, ধুনীয়া হয়। এইটো পৰিৱেশটো দেখাই দিছোঁ অকণমান। লাজ কৰিব নালাগে, এইকেইটা আমাৰ মিস্ত্ৰীকেইটা। সঁচাকৈ খুব সুন্দৰকৈ নিৰ্মাণ হৈছে পাঠশালাখন। আৰু পাছফালৰ পৰিৱেশটো বৰ ধুনীয়া দেখিছে, বাগানখনেৰে আৰু শুৱনি কৰি তুলিছে, খুবেই ভাল লাগিছে। এইফালে আমাৰ ভাইটি দুটাই বৰ ধুনীয়াকৈ বনাই দিছে বাবাৰ ঘৰখন। এইফালে মিস্ত্ৰী আমাৰ লাগি আছে, ভাইটি দুটা। চাওঁ, মোক সিখন দেখাই দিয়া তোমালোকৰ। আকৌ কোনোবাই মাতিব ন, ধুনীয়া ভাল কাম কৰিলে চবেই মাতিব। মুখখন এইটো ডাঙৰ মুখটো বাণীপুৰৰ ল'ৰা ন, ভাল কথা। ধুনীয়াকৈ বাবাৰ ঘৰটো বনাইছা, ভাল লাগিছে।
থেংক ইউ। দেখিছে খুব সুন্দৰ পৰিৱেশ, খুব সুন্দৰ ঠাইত, ধুনীয়া ঠাইত আমাৰ পাঠশালাখন নিৰ্মাণ হৈ উঠিছে। আহিব আপোনালোকে সকলোৱে আহিব ইয়ালৈ। এয়া বাণীপুৰ চাৰিআলিতে আছে। এয়া দেখাই দিছোঁ অকণমান। আৰু এতিয়া আহক অকণমান মুৰলী শুনিম। আমাৰ সৎগুৰু হয়, যিয়ে সন্তানসকলক লগত লৈ যাব। পিতা আহিছে সন্তানসকলৰ অলংকৰণ কৰিবলৈ, পবিত্ৰতাৰে অলংকৰণ কৰি আহিছে। ধনো উভৈনদী কৰি দিয়ে, ধন দিয়ে নতুন সৃষ্টিৰ বাবে, যলৈ তোমালোক যাব লাগে। সন্তানসকলে এয়া স্মৰণ কৰিব লাগে। সন্তানসকলে গাফিলতি কৰে, যাৰ বাবে পাহৰি যায়। যি সম্পূৰ্ণ আনন্দ থাকিব লাগে সেয়া কমি যায়। এনেকুৱা পিতাটো কেতিয়াও পোৱা নাযায়। এইটোও জানা যে এই সময়ত কংসপুৰী আসুৰী সৃষ্টিত আছা। ধৰি লোৱা কাৰোবাৰ সাক্ষাৎকাৰ হয়, কিন্তু সাক্ষাৎকাৰৰ দ্বাৰা কোনো কৃষ্ণপুৰী তেওঁৰ ৰাজবংশত যাব নোৱাৰে। তেতিয়াহে যাব পাৰিব যেতিয়া পিতা, শিক্ষক, গুৰু তিনিওজনকেই স্মৰণ কৰি থাকিব। এতিয়া তোমালোকে বুজি পোৱা যে এইখন তোমালোকৰ নিজৰ ধাম নহয়। এইখন হৈছে ৰাৱণৰ পৰম ধাম। তোমালোকৰ ধামততো অপাৰ সুখ আছে। এতিয়া তোমালোকে জানা যে আমি নিজৰ ৰাজ্যলৈ যাম। আগতে আমি ৰাৱণ ৰাজ্যকেই নিজৰ ৰাজ্য বুলি ভাবিছিলোঁ। ৮৪ জন্মৰ চক্ৰত অহা বাবে ৰাৱণ ৰাজ্যত দুখী হৈ গ'লোঁ। পৰৰ ৰাজ্যততো দুখীয়েই হয়। এই গোটেই জ্ঞান বুদ্ধিত থাকিব লাগে। পিতাটো নিশ্চয় স্মৃতিলৈ আহিব, কিন্তু তিনিওজনকে স্মৰণ কৰিব লাগে। পিতাই ইয়াতেই তোমালোকক মালামাল কৰি আছে, কিন্তু সকলোতো ৰজা নহয়। বেপাৰো হয়তো চলিব, কিন্তু তাত তোমালোকৰ বহুত ধন থাকে। লোকচান আদি হোৱাৰ নিয়ম নাথাকে। লুটপাট আদি তাত নহয়। নামেই হৈছে স্বৰ্গ। এতিয়া তোমালোক সন্তানসকলৰ স্মৃতিত উদয় হৈছে যে আমি স্বৰ্গত আছিলোঁ, আকৌ পুনৰ জন্ম লৈ লৈ অৱনমিত হ'লোঁ। পিতাই কাহানিও তেওঁলোককেই শুনায়। ৮৪ জন্ম যদি লোৱা নাই, তেন্তে মায়াই পৰাজিত কৰি দিব। এয়াও পিতাই বুজাই থাকে। মায়াৰ ধুমুহা কিমান প্ৰবল। বহুতকে মায়াই হৰুৱাবলৈ চেষ্টা কৰে। আগলৈ তোমালোকে বহুত দেখিবা, শুনিবা। পিতাৰ ওচৰত সকলোৰে চিত্ৰ থকা হ'লে তোমালোকক আচম্বিত কৰি দিলেহেঁতেন। এওঁ ইমান দিন আহিল, পিতাৰ হ'ল, আকৌ মায়াই গ্ৰাস কৰি পেলালে। মৰি গ'ল, মায়াৰ লগত মিলি গ'ল। ইয়াত এই সময়ত কোনোবাই শৰীৰ এৰিলে এইখন সৃষ্টিতে আহি জন্ম লয়। তোমালোকে শৰীৰ এৰিলে বাবাৰ লগত দেহতৰ ঘৰলৈ যাবা। তাত মাম্মা, বাবা, সন্তান সকলো আছে। পৰিয়াল এনেকুৱাই হয়। মূল লোকত পিতা আৰু ভাই ভাই থাকে, আৰু কোনো সম্বন্ধ নাথাকে। ইয়াত হৈছে পিতা আৰু ভাই ভনী, আকৌ বৃদ্ধি হৈ গৈ থাকে। খুৰা, মামা আদি বহুত সম্বন্ধ হৈ যায়। এই সংগম যুগত তোমালোক প্ৰজাপিতা ব্ৰহ্মাৰ হোৱা, গতিকে ভাই ভনী হোৱা। শিৱ বাবাক স্মৰণ কৰিলে ভাই ভাই হোৱা। এই সকলো কথা ভালদৰে স্মৃতিত ৰাখিব লাগে। বহুত সন্তানে পাহৰি যায়। পিতাইতো বুজাই থাকে, পিতাৰ কৰ্তব্য হৈছে সন্তানসকলক শিৰৰ ওপৰত উঠোৱা, পিতাতকৈও শ্ৰেষ্ঠ কৰি তোলা। সেয়েহে নমস্কাৰ জনাই থাকে, অৰ্থও বুজাই দিয়ে। ভক্তি কৰা সাধু সন্ত আদি কোনেও তোমালোকক জীৱন মুক্তিৰ মাৰ্গদৰ্শন নকৰে। তেওঁলোকে মুক্তিৰ বাবেই পুৰুষাৰ্থ কৰি থাকে। তেওঁলোকে ৰাজযোগ কেনেকৈ শিকাব? ৰাজযোগটো হয়েই প্ৰবৃত্তি মাৰ্গৰ। প্ৰজাপিতা ব্ৰহ্মাৰ ৪খন হাত দেখুৱাইছে, তেন্তে প্ৰবৃত্তি মাৰ্গ নহ'ল জানো? ইয়াত পিতাই এওঁলোকক তুলি লৈছে। সেয়েহে নাম ৰাখিছে ব্ৰহ্মা আৰু সৰস্বতী। ড্ৰামাত কেনেকৈ নিৰ্ধাৰিত হৈ আছে চোৱা। বানপ্ৰস্থ অৱস্থাতে মনুষ্য গুৰুৰ শৰণাপন্ন হয়। ৬০ বছৰৰ পাছত, এওঁৰো ৬০ বছৰ পাছত পিতাই প্ৰৱেশ কৰি পিতা, শিক্ষক আৰু গুৰু হৈ গ'ল। তোমালোক সন্তানসকলে এইটো জানা যে আমি কেতিয়ালৈকে ৰাজত্ব কৰোঁ। কিমান সময়ৰ পৰা অমুক ৰাজ্য আছিল। খ্ৰীষ্টিয়ানে ভাৰতত কেতিয়াৰ পৰা কেতিয়ালৈকে ৰাজ্য কৰিছিল। এই বিশ্বৰ বুৰঞ্জী ভূগোল কোনেও নাজানেই। এনেকৈ কয় যে সত্যযুগৰতো লাখ বছৰ হ'ল। এই সময়ছোৱাত কোনে ৰাজ্য কৰি গ'ল? কিমান সময় ধৰি ৰাজ্য কৰিলে?
এয়া কোনেও নাজানে। ইয়াক বুৰঞ্জী বুলি কোৱা হয়। মনুষ্য হৈ সৃষ্টিৰ বুৰঞ্জী ভূগোল নাজানে যদি তেন্তে সেই মনুষ্য কি কামৰ? এতিয়া তোমালোকে পিতাৰ দ্বাৰা বিশ্বৰ বুৰঞ্জী ভূগোল শুনি আছা। এই পঢ়া কিমান ভাল। কোনে পঢ়ায়? স্বয়ং পিতাই। পিতাহে উচ্চতকৈও উচ্চ পদ দিওঁতা হয়। এই লক্ষ্মীনাৰায়ণৰ আৰু যিসকল তেওঁলোকৰ লগত স্বৰ্গত বাস কৰে তেওঁলোকৰ পদ উচ্চতকৈ উচ্চ নহয় জানো? তাত বেৰিষ্টাৰী আদিতো নকৰে, তাততো মাত্ৰ শিকিব লাগে। এজনে আনজনক কলা কৌশল শিকায়, নহ'লে ইমান ঘৰ আদি কোনে নিৰ্মাণ কৰিব? আপোনা আপুনিতো হৈ নাযাব। এতিয়া তোমালোকে বুজিছা যে গোটেই সৃষ্টিতে ৰাৱণ ৰাজ্য। সকলোৱে কয় যে ৰাম ৰাজ্য লাগে, তেন্তে ৰাৱণ ৰাজ্যৰ পৰা মুক্ত কোনে কৰিব? এনেকৈ ভাবে যে ঈশ্বৰ পিতাই মুক্ত কৰি মাৰ্গদৰ্শক হৈ লৈ যাব। এইখনতো একেবাৰে তমু প্ৰধান সৃষ্টি। তেওঁলোকে অৰ্থাৎ অন্য ধৰ্মৰ লোকসকলে ইমানো দুখ নাপায় আৰু ইমান সুখো নাপায়। ভাৰতবাসী সকলোতকৈ সুখীও হয় আৰু সকলোতকৈ বেছি দুখীও হয়। ইয়াত ভাৰতবাসী বুলি আদি সনাতন দেৱী দেৱতা ধৰ্মৰ যিসকলে সমগ্ৰ বিশ্বতে ৰাজ্য কৰিছিল তেওঁলোকৰ কথা কৈছে যে তেওঁলোকে সকলোতকৈ সুখীও হয় আৰু সকলোতকৈ বেছি দুখীও হয়। এতিয়া কিমান দুখ যিসকল ধাৰ্মিক মনৰ তেওঁলোকে স্মৰণ কৰে সেই ঈশ্বৰ পিতা মুক্তিদাতা। তোমালোকৰো অন্তৰত আছে যে বাবা আহি আমাৰ দুখ হৰণ কৰক আৰু সুখধামলৈ লৈ যাওক। তেওঁলোকে কয় অকল শান্তিধামলৈ লৈ বলক। তোমালোকে ক'বা শান্তিধাম আৰু সুখধামলৈ লৈ বলা। এতিয়া পিতা আহিছে, গতিকে বহুত আনন্দিত হ'ব লাগে। ভক্তি মাৰ্গত কাণেৰে শুনি কিমান ৰস পায়, তাত আচল কথা একো নাই, একেবাৰে আটাত নিমখৰ পৰিমাণৰ নিচিনা। চণ্ডিকা দেৱীৰো মেলা লাগে। এতিয়া চণ্ডিকাৰ মেলা আকৌ কিয় লাগে? চণ্ডিকাক কোৱা হয় বাৰু। বাবাই শুনাইছে চণ্ডালৰ জন্মও ইয়াৰ মাজৰ পৰাই লয়। ইয়াতেই থাকি খাই বৈ কিবা অলপ দি পুনৰ কয় মই যি দিলোঁ উভতাই দিয়া। মই এইবোৰ নামানো। সংশয় জন্মি যায়, তেন্তে তেওঁলোক গৈ কি হ'ব? এনেকুৱা চণ্ডিকাৰো মেলা লাগে। তথাপিও সত্যযোগীটো হয়গৈ। অলপ সময়ৰ বাবে সহায়কাৰী হ'ল, সেইবাবে স্বৰ্গত আহি গ'ল। সেই ভক্তসকলেতো এইবোৰ নাজানে, জ্ঞানটো কাৰোৰেই নাই। চিত্ৰ সন্মিলিত গীতাৰ পৰা তেওঁলোকে কিমান টকা উপাৰ্জন কৰে। আজিকালিতো চিত্ৰ দেখি বহুত প্ৰেমিক হৈ যায়, সেইবোৰক কলা বুলি ভাবে। মনুষ্যই কি জানে দেৱতাসকলৰ চিত্ৰ কেনেকুৱা হয়? তোমালোক আচলতে কিমান সুন্দৰ আছিলা, আকৌ কি হৈ গ'লা? তাত কোনো অন্ধ কণা আদি নাথাকে। দেৱতাসকলৰ স্বাভাৱিক সৌন্দৰ্য থাকে, তাত প্ৰাকৃতিক সুন্দৰতা থাকে। সেয়েহে পিতায়ো সকলো বুজাই উঠি কয় সন্তানসকল পিতাক স্মৰণ কৰা। পিতা শিক্ষক সৎগুৰু তিনিওটা ৰূপক স্মৰণ কৰিলে তিনিও প্ৰকাৰৰ উত্তৰাধিকাৰ পাবা। আশা কৰোঁ আপোনালোকে মুৰলী শুনি নিশ্চয় ভাল পালে আৰু এনেকৈয়ে আপোনালোকে মৰম চেনেহ আশীৰ্বাদ কৰি থাকিব। পাছলৈ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ পালে শেষত পুনৰ এবাৰ অনুৰোধ কৰিছোঁ আপোনালোকে মোৰ এই অকণমানি চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব। আৰু আজিলৈ মই ইমানতে সামৰিছোঁ। শেষত সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। ওম শান্তি।